মাটির পট্টা দিব লাগিবই, শ্রমিকক মাটির পট্টা দিব লাগিবই, শ্রমিকৰ মজুৰি বৃদ্ধি কৰিব লাগিবই। এই চাহ উদ্যোগৰ পৰা এই শ্ৰমিকসকলে কি পাইছে? এই চাহ উদ্যোগটোৰ পৰা অসমীয়া মানুহে কি পাইছো? সেইকাৰণে আপোনালোকে সকলোৱে শুনি ল'ব দেই, চাহ শ্ৰমিকসকল একদম মনত ভৰাই ল'ব। কি কথা যে এই যে বাগানবিলাক ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ আছে, এই বাগানবিলাক ইহঁতি আমাৰ অসমৰ পৰা মাটিটো কিনি লোৱা নাই। ইহঁতি বিনামূলীয়াকে এই মাটিবিলাক চৰকাৰৰ নিয়মত মাটিবিলাক লৈ লৈছে। মাটিটো বিনামূলীয়াকে লৈছে আৰু জংঘলটো কাটিছে আপোনালোকে, চাহ পুলিটো লগাইছে আপোনালোকে, কিন্তু মালিকটো হৈ পৰিছে সিহঁত নহয় নে এনেকৈ? আৰু মালিক হৈ 180 বছৰ ধৰি যিখন বিজেপিয়ে কৈছিলে নিৰ্বাচনৰ আগত যে চাহ শ্ৰমিকক 350 টকাৰ হাজিৰা দিয়া হ'ব। জিন্দাবাদ, জিন্দাবাদ। জুবিনদাক ন্যায় দিব লাগিবই, জুবিনদাৰ মৃত্যুৰ ন্যায় পাব লাগিবই, আমাক CBI তদন্ত লাগিবই, অৰ্থনৈতিক কেলেংকাৰী ED তদন্ত লাগিবই। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। মূল অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিব লাগিবই, মূল অভিযুক্তসকলক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ।